চাওক মহাৰাষ্ট্ৰৰ মাইনৰিটি বিদ্যালয়বিলাকত শিক্ষকসকল টেট কোৱালিফাইড হ'ব লাগে নে নালাগে এইটো সন্দৰ্ভত এটা গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰৰ ৰায় দিবলৈ গৈ মহামান্য উচ্চতম ন্যায়ালয়ে এটা সিদ্ধান্ত দিলে যে যিমানবোৰ শিক্ষক আছে সকলোৱে টেট উত্তীৰ্ণ হ'ব লাগিব। এতিয়া কথাটো হ'ল 2017 চনৰ যিটো এমেণ্ডমেণ্ট আছিল RT এক্টৰ, সেই এমেণ্ডমেণ্টৰ সময়ত কোৱা হৈছিল যে সকলো শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব। প্ৰশিক্ষণপ্ৰাপ্ত কথাটোকে কিন্তু ব্যৰ্থতাৰ বাবে সুপ্ৰিম কোৰ্টে আৰ্টিকল 12(1)ৰ অধীনত নিজৰ পক্ষৰ ভাৱে ব্যাখ্যা কৰিছে আৰু সেই ব্যাখ্যাৰ আধাৰতে কোৱা হৈছে যে সকলো শিক্ষকে টেট দিব লাগে। এতিয়া বিষয়টো হ'ল এইটো যে এটা নিযুক্তি প্ৰক্ৰিয়া সদায় এটা নীতিৰ মাজত চলে। এটা নীতি পৰা আন এটা নীতি স্থাপন হ'লে পুৰণি নীতিটো কেতিয়াকৈ অবৈধ হ'ব পাৰে, এইটো নিশ্চয় অন্যায় কৰা কথা হ'ব। গতিকে আমি এই কথাটো কৈছোঁ যে RTE এক্ট আৰম্ভ হোৱাৰ আগত যিবোৰ শিক্ষকে এটা নতুন নীতিৰ আধাৰত নিয়োজিত হৈছিল বা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ তেওঁলোকৰ কিবা কাৰণত 2010 চনৰ পিছত নিযুক্তি হৈছিল, এই সকলো শিক্ষককে টেটৰ আওতালৈকে অনাটো এটা নীতিগত ক্ষেত্ৰত কিছু কষ্টকৰ কথা। আৰু এই নীতিটো যদি কিবা কাৰণত প্ৰযোজ্য হয়, এনেকুৱা কথা হ'ব পাৰে নেকি যে আজিৰ পৰা 10 বছৰ পিছত ভাৰত চৰকাৰে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটা নতুন পৰীক্ষাৰ সৃষ্টি কৰিলে তেতিয়া এই টেট কোৱালিফিকেশ্যনটো কেঞ্চেল হৈ যাব নেকি? গতিকে এনেধৰণৰ কথাটোৰ আমি বিৰোধ কৰিছোঁ। আমি মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি স্মাৰক পত্ৰ দিছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দিছোঁ আৰু আমি সকলো সাংসদৰ ঘৰলৈকে গৈ আমি মেমৰেণ্ডাম দি আমি যাতে এই ব্যৰ্থতাখিনি নোহোৱা কৰি নতুন এমেণ্ডমেণ্টৰ জৰিয়তে এই বিষয়টো এটা সমাধান আনে তাৰ কাৰণে আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। 15 তাৰিখৰ পৰা আমি নক দা ড'ৰ কাৰ্যসূচী আমি পালন কৰিম। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত সমগ্ৰ দেশতে সকলো সাংসদক, ৰাজ্যসভা লোকসভাৰ সকলো সাংসদক আমি মেমৰেণ্ডামখিনি ছাবমিট কৰিম।